एभ्रिवान मोर चेनेल राज गगৈ फलार पर सकलोके स्वागतम जनालो या रातिपुवा শুই উঠি কাম ঘৰ কৰিলো ঘৰ দুৱাৰ হাৰি মচি আজৰি হৈ এতিয়া বোলো या ভিডিওটো আৰম্ভ কৰো আৰু এতিয়া চাহ খাব লাগিব আমাৰ চেঙো আহিছে হয় না চেঙে কি বগাই আছে বান্দৰ হৈছে হয় না বান্দৰ এতিয়া আমি চেঙা মই কি খাম জুচ খাই নে ৰাতিপুৱা চাহ খাম এতিয়া চাহ বনাও গৈ তাৰপিছত আমি চেঙা মই খাম দেই কুকুৰ দিছে মোক কান্দত এই চাদাখনকে আনিছ এফালে চাহটোৰ পৰা পাতি দিছোঁ এতিয়া বোলো লাল চাহটোৰ পৰা খাই লওঁ চেঙেও খাব চেঙে মই দুজনীয়ে খাম আৰু খাই বৈ উঠি ভাত বনাব লাগিব আৰু আজি কি হ'ল মিস্ত্ৰী আহিছে এয়া টিংপাত গজালিবৰ কাৰণে এতিয়া প্ৰথমতে চাহটোৰ পৰা খাই লওঁ তাৰপিছত আকৌ লগ পাম আৰু এফালে চেঙক চাহ দিছোঁ কিহে খাইছা সেইটো কি আৰু কি দিছে আইতাই পিঠা দিছে আৰু কি আছে বুনিয়া এতিয়া আমি চেঙৰ সৈতে দুইজনীয়ে চাহটোৰ পৰা খাই লওঁ আৰু খাই বৈ তাৰপৰা ভাত বনাম তাৰপিছত আকৌ লগ পাম হয় নহয় চেঙে আমাৰ ঘৰত ভাত খাব নেকি চেং লুটি খাই গৈছে পিয়াৰ পৰা হয় না এতিয়া চাহ খাই লওঁ দিব তাৰপিছত কিবা কি পঢ়িম গান এটা গাবা দেই চাহ খাই চাহ খাই উঠিলোঁ উঠি মেলি আৰু ভাতটো পাতিলোঁ এতিয়া বোলো জোল অকণ বনাওঁ চেঙে কি লৈছে একডাল কচু কিহৰ লগত বনাম এতিয়া এয়া কচু আনিলোঁ কচুকেইডাল এতিয়া দালিৰ লগত কাটি লওঁ বনাওঁ ঔটেঙা দিব লাগিব ঔটেঙা সৈতে জোলকণ বনাম আৰু কি বনাম দেখাম আপোনালোকে চাব দেই হ'ব হেল্ল' গাইজ মোৰ ভাত আৰু দালি হৈ গ'ল তাৰপিছত আৰু ভাজি তেনেকৈ নবনালোঁ কণী আৰু পিঁয়াজ ভাজিলোঁ আৰু এতিয়া এইখিনি এইফালে দিছে তিতাপাত আনিছিলোঁ এইখিনি ঘৰৰ পৰা কালি আনিলোঁ এতিয়া বোলো তিতাপাত 2 কিলো মানে বইল কৰি খাওঁ খোৱা নাই বহুত দিন সেই গতিকে আৰু এইকেইডাল লৈছোঁ এতিয়া এইকেইডাল মই এয়া পানী অকণমান দি কেৰাহীতে আৰু বইল কৰি লওঁ এয়া মোৰ তিতাপাতখিনি হৈ গ'ল আৰু হৈ যোৱাৰ পিছত এতিয়া ভাতকেইটা খাই লওঁ বুলি মিঠাতেল অকণমানত দিছোঁ নিমখো দিছোঁ আৰু এইফালে কণী পিঁয়াজ ভাজিলোঁ এয়া ভাত আৰু এইফালে দালি ঔটেঙা কচু এয়া কচুলতি এয়া সৈতে আৰু এতিয়া ভাতকেইটা খাই লওঁ তাৰপিছত আকৌ মানে মিস্ত্ৰীলৈ বনাব লাগিব ভাত হেল্ল' গাইজ এতিয়া এইফালে মাছ এইকেইজনী পুঠি মাছ এয়া আনিলে এটাই ধৰি এয়া মিস্ত্ৰীয়ে কাম কৰিছে যে মিস্ত্ৰী এটাই গ'ল আৰু ধৰি আনিলে এইকেইজনী তাৰপিছত আৰু এইফালে এইকেইজনী হৈছে এইকেইজনী আমাৰ সেই ওচৰৰ ঘৰে ধৰিছিলেগৈ ল'ৰাকেইটাই তাৰে দিলে দুজনীমান এইকেইজনী হৈছে মোৱা মাছ এইকেইজনী পাতত দি খাব লাগিব আৰু পুঠি মাছকেইজনী ফ্ৰাই কৰিব লাগিব তাৰপিছত এতিয়া আৰু এঘৰ দুজনীমান এই আনিবলৈ মাতিলে এতিয়া এই আনিলেগৈ সেইকেইজনীও দেখাম বাৰু কি মাছ আকৌ মিস্ত্ৰীৰ কাৰণেও এতিয়া ভাত বনাই আছোঁ আকৌ মাংস আৰু ভাজি অকণমান বনাওঁ বোলো তাকো বনাবলৈ লৈছোঁ এইখিনিও ফ্ৰাই কৰিব লাগে এতিয়া দুইফালে দুটা পাতি ল'ম আৰু দুটা পাতি ফ্ৰাই কৰিম এয়া এফালে এইখিনি এতিয়া এজনে আনিবলৈ মাতিলে আনিলেগৈ এইখিনিও এতিয়া বাচিব লাগিব আকৌ ইফালেও মাছ মানে কি আজি ৰ'দ যে পূৰা পানী শুকাই গৈছে সেই গতিকে আৰু মাছ এয়া ঠাণ্ডাবিলাকত মানে গোটেই ওলাই গৈছে আৰু সেই গতিকে মানুহে মানে ধৰাই ঢেৰ ধৰিছে আজি পূৰা ধৰি আছে মাছ আমি নধৰাকৈ পাইছোঁ আৰু এইফালে অনা হ'ল ব্ৰইলাৰ মাংস অকণমান এতিয়া ব্ৰইলাৰ মাংস অকণ ভাজি লওঁ ব্ৰইলাৰ মাংসখিনি বনাম ৰঙালাওৰ লগতে বনাই দিম আৰু ভাজি মিস্ত্ৰীয়ে খাবৰ কাৰণে এইফালে গেছত মাছো পাতি থৈছোঁ মাছো ফ্ৰাই কৰি আছোঁ আকৌ এইখিনি এতিয়া অনাখিনি বাচিবলৈ আছে আজি মানে আৰু দিনটো এইবোৰতে লাগি থাকোঁতে যাব আৰু এতিয়া এইখিনি ভাজিকণ বনাই লওঁ আৰু এইফালে ক'তনো টিং লগাইছে বা আপোনালোকক দেখুৱাই নাই নহয় এতিয়াই দেখুৱাইছোঁ আৰু এইফালে ওপৰত টিং গজালি আছে ইয়াৰ ৰুম দুটা বনোৱা হৈছিলে তাকে আৰু আজি বোলো টিং গজালি লওঁ সেইবুলি আৰু এইফালে মিস্ত্ৰী মাতি আনিলোঁ আনি মেলি এইফালে লগাই আছে আৰু ওপৰত উঠি এইফালে 200টা লগোৱা হৈ গ'ল আৰু কেইচটা খাব জানো 4-6টামান খাব চাগে সেইকেইচটা আৰু লগাব এয়া গৰম যিহেতু মানে ৰ'দত ওপৰত উঠি থাকিবলৈ দিগদাৰ হৈছে সেই গতিকে আৰু লাহে লাহে কৰি আছে জীয়াই মিস্ত্ৰীয়ে সিফালে লগাই কি এইটো চালিত লগাই এটালে মানে এটা চালি আৰু ইটো চালিত লগাই আছে
ঘৰ আৰু বাকীবোৰ প্লাষ্টাৰ কৰিবলৈ আছে আৰু পলিটিং বাটকেইখন বোলো লগাই লওঁ এতিয়া, তাৰপিছত প্লাষ্টাৰ কৰিব লাগিব আৰু ফ্ল'ৰবিলাক কৰিব লাগিব। এয়াই আৰু আমাৰ ঘৰ বনোৱা হৈছে। হেল্ল' গাইজ, এতিয়া মই আৰু ইয়াত ভাতটো খাবলৈ লৈছোঁ। বাকীবোৰে বাৰু খাই বৈ উঠিলে আৰু মিস্ত্ৰীবিলাকেও খালে, খাই বৈ এতিয়া বোলো মই খাওঁ। ইয়াত কলপাততে লৈছোঁ খাবলৈ, আৰু কাঁহী বাতি কিমান ধুই থাকিম দিনটো, সেই গতিকে বোলো কলপাততে খাওঁ। এইফালে ৰঙালাও আলু মাংস বনালোঁ আৰু এইফালে মাছ ভাজি, জলকীয়া নেমু, আৰু ইয়াৰ সৈতে এতিয়া পাছবেলা ভাতটো খাই লওঁ। আজি মানে একেবাৰে বহুত দেৰি হ'ল, আনকালে 3টামান বজাত খাওঁ, যিহেতু 4:30 বাজি গ'ল। এতিয়া খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ হা। হেল্ল' গাইজ, আকৌ আহিলোঁ এতিয়া গধূলি সময়ত আৰু আপোনালোকৰ মাজলৈ। ইয়াৰ পাছবেলা আৰু সন্ধিয়া সময়ত কাম বন কৰি আজৰি হ'লোঁ। মিস্ত্ৰীও গ'ল আৰু গৈ সম্পূৰ্ণ নহ'ল বাৰু টিং গজলোৱা, মানে কি ৰেজিংকেইখন থাকিলে লগাবলৈ ৰ'দ কাৰণে আৰু জীয়াই কৰিলে। এতিয়া আৰু নিজেও কাম বন কৰি আজৰি হৈ অকণমান ইয়াত জিৰণি লওঁ বোলো, ফেনৰ তলতে অকণমান বহি লওঁ। দিনটো অকণমান দীঘল দিবলৈও সময় নহ'ল। আলহীও আহিলে আৰু এটি দুটি, তেওঁলোককো চাহ তামোল দিওঁতে গ'ল আৰু সময়, সেই গতিকে জিৰণি ল'বলৈ সময় নহ'ল। এতিয়াই জিৰণি লওঁ, তাৰপিছত আকৌ ভাত বনাবই হ'ব আৰু গধূলি সময়ত হা। এতিয়া জিৰণি লৈ লওঁ, তাৰপিছত আকৌ লগ পাম। এতিয়া আমাৰ গধূলি সাজত পাতত দিয়া মাছে খাব লাগিব। এইফালে ভোট জলকীয়া এডোখৰ লৈ লৈছোঁ আৰু এইফালে পাতত দিয়া মাছ। ইয়াত এতিয়া গোল নেমু অকণমান চেপি ল'ম, খাবলৈ কি মজা লাগিব। এইফালে বনালোঁ দালি, তৰৈ জোল আৰু মাছ ফ্ৰাই আছেই বেলেগ। গধূলি সাজৰ আৰু এনেদৰে খাব লাগিব এতিয়া। হেল্ল' গাইজ, আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। এতিয়া একেবাৰে খাই বৈ উঠি বাচন বৰ্তন ধুই আজৰি হ'লোঁ। হয়ো মানে বাহিৰত বহিলোঁ আৰু অকণমান সময় হাৱা পাওঁ বুলি, বা বতাহ, গছৰ বতাহ অকণমান খাবলৈ পাওঁ বুলি, সেই আৰু বাহিৰত বহিলোঁ, চোতালত বহিলোঁ। বহুত সময় বহিলোঁ আৰু আধা ঘণ্টামান বহিলোঁ, কিন্তু গছৰ পাত এখিলাওৱে নৰিলে, মানে অকণোৱে বতাহ নাই, একদম এনেকৈ থিৰকৈ আছে। এনেকুৱা আৰু অকণো নাই, নিহিলিলে আৰু গছৰ পাত। ফেনৰ হাৱানো বোলো কিমান খাম, সেই গতিকে আৰু ভাবিলোঁ গছৰ বতাহ হাৱাকে অকণমান খাওঁ বুলি, সেই গতিকে বাহিৰত বহি আছিলোঁ। এতিয়া বতাহ নমৰা দেখি ভিতৰলৈ সোমাই আহিলোঁ আৰু আহি এতিয়া ইয়াতে বোলো অকণমান বহি আৰু ভিডিঅ'টো সামৰণি মাৰোঁ। আৰু ভিডিঅ'টো যদি চাই আপোনালোকক কেনেবাকৈ ভাল লাগিলে বুলি ভাবিলে, তেতিয়াহ'লে কিন্তু লাইক কৰি দিবলৈ নাপাহৰিব দেই, আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত। আৰু একেবাৰে লাষ্টত মানে আৰু যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাইছে আৰু আজি মানে, তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব আয়ুষ গগৈ নামত। আৰু তাৰপিছত আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই গৈ থাকিব। আজিলৈ গুড নাইট, আকৌ লগ পাম অন্য দিন অন্য এটা নতুন ভিডিঅ'। আকৌ লগ পোৱা আশাৰে সকলোলৈকে থাকিল, বাই বাই।